এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, স্বাস্থ্যধন অনুষ্ঠানত আমি ইতিমধ্যে বিভিন্ন ৰোগৰ বিষয়ে আলোচনা কৰিছো। আজি আমি এনে এক ৰোগেই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো, যি ৰোগৰ বহু লোক ভাৰতত আক্ৰান্ত হৈছে। এই ৰোগবিধৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব আৰু এই ৰোগে দেখা দিলে আমি কেনেধৰণে চিকিৎসা গ্ৰহণ কৰিব লাগিব, সেই বিষয়ে আজি আমি আমাৰ এই অনুষ্ঠানত কথা পাতিম। আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আমাৰ সৈতে আজি আছে ডক্টৰ আলফাৰিদ শ্বাহিদ আলী, DM নিউৰলজি তথা স্নায়ুৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা, GNRC হাস্পতাল দিছপুৰৰ। তেখেতে আমাক এই সন্দৰ্ভত ক'ব আৰু নিশ্চয় ইয়াৰ পৰা আমাৰ শ্ৰোতাসকলো উপকৃত হ'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ ছাৰ, আমি আমাৰ শ্ৰোতাসকলক কৈছো আমি এক বিশেষ ৰোগৰ বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছো। সেই ৰোগবিধ হৈছে ব্ৰেইন ষ্ট্ৰোক। এই সন্দৰ্ভত হয়তো বহুতে কিছু পৰিমাণে জানে, কিন্তু বহু লোকে এই সন্দৰ্ভত কিন্তু জ্ঞাত নহয়। আপোনাৰ পৰা জানিব বিচাৰিছো, ব্ৰেইন ষ্ট্ৰোক বুলি ক'লে কি বুজায়? ব্ৰেইন ষ্ট্ৰোকটো এটা নিউৰলজিকেল ইমাৰ্জেঞ্চি হয়। আমি জানো আমাৰ ব্ৰেইনটো কিছুমান কোষেদি গঠিত আছে আৰু এই কোষবিলাকক আমি নিউৰনছ বুলি কওঁ। আমাৰ এই নিউৰনছবিলাকক সদায় কণ্টিনিউৱাছ এটা অক্সিজেন ছাপ্লাই লাগে। যেতিয়া এই অক্সিজেন ছাপ্লাইটো কমি যায় ব্ৰেইনলৈ, তেতিয়া আমাৰ ব্ৰেইন ষ্ট্ৰোক হয়। এতিয়া আমাৰ অক্সিজেনটো 1 মিনিটতকৈ বেছি যদি কমি যায়, তেতিয়া ব্ৰেইনটো লাহে লাহে কোষটো মৰিবলৈ ষ্টাৰ্ট কৰে। তাৰপিছত 4 পৰা 6 মিনিটৰ ভিতৰত বহুতখিনি ডেমেজ হৈ যায় আৰু 9 পৰা 10 মিনিটৰ ভিতৰত ইৰিভাৰ্চিবল ডেমেজ হয়। সেইকাৰণে কণ্টিনিউৱাছ অক্সিজেনটো বহুত দৰকাৰ। এতিয়া আমাৰ অক্সিজেনটো কিছুমান ব্লাড ভেছেলছে লৈ যায় ব্ৰেইনলৈ। আৰু ব্ৰেইন ষ্ট্ৰোক হ'লে দুই প্ৰকাৰৰ হ'ব পাৰে। এটা হৈছে আপোনাৰ ইস্কেমিক ষ্ট্ৰোক আৰু এটা হৈছে হিমৰেজিক ষ্ট্ৰোক। এতিয়া ইস্কেমিক ষ্ট্ৰোক মানে কি? ইস্কেমিক ষ্ট্ৰোক হৈছে আপোনাৰ যোনবিলাক আমাৰ ব্লাড ভেছেল বা তেজ চলাচল হোৱা সেইবিলাকত যদি কেতিয়াবা ক্লট এটা ফৰ্ম হৈছে বা তেজৰ চেকুৰা এটা জমা হৈছে, তেতিয়া সেই পাৰ্ট অফ ব্ৰেইনত ব্লাডটো ভালকৈ নাযাব। ব্লাড নোযোৱাৰ ফলত সেই পাৰ্টটো অক্সিজেন নাপাব। অক্সিজেন নোপোৱাৰ ফলত সেই পাৰ্টটো ব্ৰেইনৰ অকণমান মৰি যায়। মৰি যোৱাৰ ফলত সেই পাৰ্ট অফ ব্ৰেইনে যোনখিনি আমাৰ ফাংচন কৰে, যেনেকৈ হাতখন লৰাই বা মুখেদি কথা কয় বা চকু দি দেখা পায়, এনেকুৱা ধৰণৰ ফাংচনবিলাক তেওঁ কাম কৰিব নোৱাৰিব। তো এইটোৱে হৈছে আমাৰ ইস্কেমিক ষ্ট্ৰোকৰ পেথলজি। যে ইস্কেমিক ষ্ট্ৰোক হ'লে ব্লাড ভেছেলটো এটা ব্লক হৈ যায়। ব্লক হোৱাৰ ফলত অক্সিজেন নোপোৱা হয়। অক্সিজেন নোপোৱাৰ ফলত ব্ৰেইনটো মৰি যায়। মৰি যোৱাৰ ফলত মানুহৰ ষ্ট্ৰোকৰ লক্ষণবিলাক দেখা পায়। ছেকেণ্ড ষ্ট্ৰোক হৈছে আপোনাৰ হিমৰেজিক ষ্ট্ৰোক। হিমৰেজিক ষ্ট্ৰোক হৈছে ব্ৰেইনৰ যোনবিলাক ব্লাড ভেছেল আছে, সেইবিলাক যদি ফাটি যায়, ফাটি যোৱাৰ ফলত তেজ জমা হৈ যাব ব্ৰেইনৰ ভিতৰত। এই তেজখিনিয়ে ব্ৰেইনটোক প্ৰেছাৰ দিব বা ঠেলা দিব। ঠেলা দিয়াৰ ফলত আকৌ ব্ৰেইনৰ কিছুমান কোষবিলাক মৰি যায়। মৰি যোৱাৰ ফলত আকৌ ছেম অক্সিজেন নাপাই পেলাই আমাৰ ষ্ট্ৰোকৰ লক্ষণবিলাক দেখা পায়। তো আমাৰ দেশত দেখা গৈছে মেক্সিমাম আমি ইস্কেমিক ষ্ট্ৰোক পাওঁ। 80 to 85% কেছ ইস্কেমিক ষ্ট্ৰোক থাকে আৰু 15 to 20% কেছ হিমৰেজিক ষ্ট্ৰোক হয়। আৰু আমাৰ ষ্ট্ৰোকৰ মেগনিটিউডটো বহুতেই ডাঙৰ। যেনে গোটেই বিশ্বতে প্ৰতি বছৰে 20 মিলিয়ন মানুহ ষ্ট্ৰোকত আক্ৰান্ত হয়। তাৰে ভিতৰত 5 মিলিয়ন মানুহৰ মৃত্যু হয় ষ্ট্ৰোকত, আৰু 5 মিলিয়ন মানুহ পাৰ্মানেণ্টলি ডিচেবল হৈ যায় ষ্ট্ৰোকৰ কাৰণে। তাৰোপৰি আমাৰ ভাৰতবৰ্ষত এভৰি 40 ছেকেণ্ডত এজন মানুহ ষ্ট্ৰোকত আক্ৰান্ত হয়, আৰু এভৰি 4 মিনিটত এজন মানুহ ষ্ট্ৰোকত মৃত্যু হয়। তো ইমানেই ডাঙৰ ষ্ট্ৰোক প্ৰব্লেমটো হৈছে যে আমাৰ এইখিনি মেগনিটিউড অফ নাম্বাৰ্ছ আমি চালে আমি গম পাই যাওঁ যে ষ্ট্ৰোকটো এটা বহুত ডাঙৰ ৰোগ, এটা যোনটো বস্তু আমি সকলোৱে আমি জনাটো উচিত। আপুনি যি পৰিসংখ্যা ক'লে, এইটো এটা সাধাৰণ কথা নহয়। ইমানখিনি লোক আচলতে প্ৰতি ছেকেণ্ডত মৃত্যুৰ মুখত পৰি আছে বা আক্ৰান্ত হৈ আছে। তথাপিও কিন্তু এই সজাগতাটো কিছু পৰিমাণে কম বুলি আপুনি ভাবেনে ভাৰতত? হয়, সজাগতাটো আমাৰ জেনেৰেল পপুলেশ্যনৰ মাজত বহুতে কম আছে। আমি বহুতে ষ্ট্ৰোকৰ লক্ষণবিলাক নাজানো, যে ষ্ট্ৰোক হ'লে কেনেকৈ আমি চিনাক্তকৰণ কৰিব লাগে। এতিয়া আমি যদি লক্ষণবিলাক ক'ব যাওঁ, প্ৰথম লক্ষণটো হৈছে ষ্ট্ৰোক হ'লে আমি জেনেৰেলি লেমেন লেংগুৱেজত পেৰালাইচিছ বুলি কওঁ, মানে এখন হাত বা এখন ভৰি কাম নকৰা হৈ যায়। সেইটো হ'ব পাৰে। তাৰোপৰি মানুহজনৰ কেতিয়াবা মুখখন বেকা হ'ব পাৰে বা মুখেদি কথা কোৱাত অসুবিধা হ'ব পাৰে। কেতিয়াবা হাত ভৰি পেৰালাইচিছ নহ'ব পাৰে, জাষ্ট হাতখন জিনজিন কৰিব পাৰে বা চুলে গম নোপোৱা হ'ব পাৰে। তাৰোপৰি কেতিয়াবা মানুহজনৰ
বেলেঞ্চিং কৰাত প্ৰব্লেম হ'ব পাৰে মানুহজনে যেতিয়া খোজকাঢ়ি যাব ধলং পলং হ'ব পাৰে কেতিয়াবা মানুহজনৰ চকু দি দেখাত প্ৰব্লেম হ'ব পাৰে কেতিয়াবা কাণেদি শুনাত প্ৰব্লেম হ'ব পাৰে আৰু ষ্ট্ৰোক হ'লে 1 ছেকেণ্ডৰ ভিতৰতে চিমটমছবিলাক দেখা যায় পটকে দেখা যায় সেইকাৰণে এনেকুৱা ধৰণৰ যদি চিমটম দেখা পাইছো যে মানুহজনৰ এখন হাত কাম কৰা নাই বা মানুহজনে গ্লাছটো উঠাই পানী খাব পৰা নাই বা বুটাম লগাব পৰা নাই বা ভৰিখনত চেণ্ডেলযোৰ পিন্ধিব পৰা নাই চেণ্ডেলযোৰ বাৰে বাৰে ওলাই যায় বা মুখেদি কথা কওঁতে অকণমান কথাখিনি লাগি যায় বাজি যায় এনেকুৱা আৰু বেলেঞ্চিঙত প্ৰব্লেম হৈছে কেতিয়াবা কাণেদি শুনাত প্ৰব্লেম হৈছে ঘপকে বা চকু দি দেখাত এটা চাইডে কলা দেখা পাই গৈছে ঘপকে তো এইবিলাকো ষ্ট্ৰোকৰ লক্ষণ হ'ব পাৰে তো আমি এটা এক্ৰনিম এটা আছে ষ্ট্ৰোকত বি ফাষ্ট বি মানে হৈছে আপোনাৰ বেলেঞ্চ ই ফৰ আইজ সো বেলেঞ্চিঙত যদি প্ৰব্লেম হৈছে আইজ মানে চকু দি দেখা যদি প্ৰব্লেম আছে তাৰপিছত ফাষ্ট এফ ফৰ ফেচ মুখখন যদি বেকা হৈছে এ ফৰ আৰ্ম হৈছে আপোনাৰ হাতখন যদি দাঙিব পৰা নাই বা হাতেদি কাম কৰিব পৰা নাই এছ ফৰ স্পীচ যদি মুখেদি কথা কওঁতে লাগি গৈছে বা মুখেদি কথাখিনি ওলোৱা নাই বা মানুহজনে কথাখিনি বুজিয়ে পোৱা নাই বা বুজি পাইছে বা ক'ব পৰা নাই এনেকুৱা ধৰণৰ চিমটম দেখিলে বা টি হৈছে টাইম মানে আমি যিমান সোনকালে পাৰোঁ পেচেণ্টজনক হস্পিটেললৈ লৈ যাব লাগে চ' এইটো এক্ৰনিম আমি মনত ৰাখিব লাগে বি ফাষ্ট এইখিনি দিয়ে গোটেই আপোনাৰ ষ্ট্ৰোকৰ লক্ষণখিনি ডেছক্ৰাইব কৰিব পাৰে আপুনি লক্ষণসমূহ ক'লে এই লক্ষণসমূহ নিশ্চয়কৈ যদি আমি দেখা পাওঁ তেনেহ'লে আমি চিকিৎসকৰ সৈতে পৰামৰ্শটো গ্ৰহণ কৰাটো উচিত কিন্তু তাৰ পূৰ্বে আমি আপোনাৰ পৰা জানিব বিচাৰিছো যে ষ্ট্ৰোক হোৱাৰ কাৰণসমূহ কি কি এজন ব্যক্তিৰ ষ্ট্ৰোক কি কাৰণে হ'ব পাৰে ষ্ট্ৰোকৰ বহুতো কাৰণ থাকিব পাৰে আমি মোষ্ট কমনলি দেখা পাওঁ হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপ সেইটো কাৰণে মানুহৰ ষ্ট্ৰোক হয় বিপিটো যদি চিষ্টলিক বিপি মানে ওপৰতো যদি 140 ওপৰত যায় বা তলৰ ডায়ষ্টলিক বিপিটো যদি 90 ওপৰত যায় তেতিয়াহ'লে ষ্ট্ৰোকৰ হোৱাৰ চান্সটো বাঢ়ি যায় তাৰ উপৰি আমি দেখা পাইছো বহুত মানুহৰ ছুগাৰ থাকে বা ডায়েবেটিছ থকা মানুহৰো ছুগাৰ হাই হ'লে ষ্ট্ৰোক হ'ব পাৰে তাৰ উপৰি হাই কোলেষ্ট্ৰল যোনটো আমি লিপিড প্ৰফাইলত কোলেষ্ট্ৰল টেষ্টটো চাওঁ কোলেষ্ট্ৰল যদি বাঢ়ি থাকে তেতিয়া আমাৰ ব্লাড ভেছেলবিলাকত কিছুমান কোলেষ্ট্ৰল প্লাক কিছুমান ফৰ্ম হয় এই কোলেষ্ট্ৰল প্লাক ফৰ্ম হোৱাৰ কাৰণে তেজৰ চলাচলটো ভালকে নহয় ব্ৰেইনত তেতিয়া ষ্ট্ৰোক হ'ব পাৰে তাৰ উপৰি আমাৰ লাইফষ্টাইল ৰিলেটেড কিছুমান ৰিস্ক ফেক্টৰ্ছ থাকে যেনেকৈ বহুত মানুহে সুৰাপান কৰে এলকহল ল'লে ব্ৰেইনৰ যোনবিলাক ব্লাড ভেছেল থাকে সেইবিলাকো উইক হৈ যায় উইক হোৱাৰ ফলত কেতিয়াবা ফাটি যাব পাৰে ফাটি পেলাই ষ্ট্ৰোক হৈ যায় তাৰ উপৰি টবেকো বা চিগাৰেট স্মকিং টবেকো খোৱা মানুহৰো কেমিকেল কিছুমান ৰিলিজ হয় যোনবিলাক ব্ৰেইনত ইনফ্লেমেশ্যন কৰে ইনফ্লেমেশ্যন কৰাৰ ফলত আকৌ ভেছেলত ক্লট ফৰ্ম হয় ক্লট ফৰ্ম হোৱাৰ ফলত আকৌ ষ্ট্ৰোক হ'ব পাৰে তাৰ উপৰি অবেচিটি যেনেকৈ কোলেষ্ট্ৰল বাঢ়িলে সেইটো কাৰণে হ'ব পাৰে প্লাছ আজিকালি দেখা গৈছে আমাৰ নতুন জেনেৰেশ্যনৰ বহুত ছেডেণ্টাৰী লাইফষ্টাইল এটা ছেডেণ্টাৰী মানে কাম বেছিকৈ নকৰে ফিজিকেল ৱৰ্ক নকৰে ফিজিকেল ৱৰ্ক নাই খালি অফিচ ডেস্কত বহি থাকে বহুত টাইম বা পঢ়া শুনা কৰি আছে বহি আছে কোনো মেনুৱেল ৱৰ্ক নাই বেছিকৈ বা খেলা ধূলা কৰা নাই তো সেইটো কাৰণে ছেডেণ্টাৰী লাইফষ্টাইলৰ কাৰণেও ষ্ট্ৰোক হয় বহুত মানুহৰ আৰু কিছুমান থাকে যে কিছুমানে ড্ৰাগছ লয় য়ং এজত কোকেইন লৈছে বা কিবা লৈছে এই ড্ৰাগছ ল'লেও ষ্ট্ৰোক হ'ব পাৰে এনেকুৱা বহুতো কাৰণ থাকে কিছুমান জেনেটিক কাৰণো থাকে ষ্ট্ৰোক জেনেটিক কাৰণবিলাক কেতিয়াবা য়ং এজত দেখা পায় ষ্ট্ৰোক কাৰণ হ'লে এনেকুৱা বহুতো কাৰণ থাকে ষ্ট্ৰোক হয় আপুনি কাৰণসমূহ আচলতে কৈছে খুব সুন্দৰকৈ কৈছে আৰু লাইফষ্টাইলৰ যিটো আপুনি কথা কৈছে নিশ্চয়কৈ আজিৰ যুগত লাইফষ্টাইলটো আমাৰ আগতকৈ বহুত পৰিৱৰ্তন হৈছে আৰু আধুনিক বুলি কৈ হয়তো আমি নিজৰ শৰীৰটোৰ ওপৰতে অত্যাচাৰ কৰি আহিছো নহয় জানো ইয়াৰ পৰা নিশ্চয়কৈ পৰিত্ৰাণ পাবলৈ আমি সজাগ হ'ব লাগিব এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছো এগৰাকী ৰোগীৰ ষ্ট্ৰোক হ'ল লক্ষণসমূহ আপুনি কোৱা লক্ষণসমূহ দেখিলে পৰিয়ালৰ লোকে বা তেওঁৰ কাষত যোনগৰাকী ব্যক্তি আছে তেওঁ দেখিলে তেওঁ তেতিয়া কি কৰিব লাগিব যদি পৰিয়ালৰ লোকে দেখা পাইছে যে মানুহজনৰ মুখেদি কথা ক'বলৈ পৰা নাই ভালকে বা চেণ্ডেলযোৰ ভালকৈ ভৰাব পৰা নাই ভৰিখন চুচৰি গৈছে বা বস্তু এটা দাঙিব পৰা নাই এনেকুৱা ধৰণৰ বা মূৰটো বেলেঞ্চিঙত প্ৰব্লেম হৈছে বা চকু দি দেখাত প্ৰব্লেম হৈছে তেনেকুৱা বা মুখখন বেকা হৈছে এটা চাইডত এইবিলাক প্ৰব্লেম হ'লে লগালগ মানুহে ভাবিব লাগে যে এইটো ষ্ট্ৰোকৰ এটা লক্ষণ হ'ব পাৰে যদি ব্লাড প্ৰেছাৰ মেচিনটো ঘৰত আছে লগে প্ৰথমে বিপিটো চাব লাগে বিপি কিমান আছে জেনেৰেলি হাই থাকে বিপি তাৰ উপৰি যদি কিছুমান মানুহে যদি ছুগাৰৰ টেবলেট খাই আছে লগালগ ছুগাৰটো জুখি চাব লাগে কেতিয়াবা ছুগাৰ ল' হৈ গ'লেও এনেকুৱা ধৰণৰ লক্ষণ দেখা পাব ছুগাৰটো চাব লাগে তাৰপিছত টাইম ৱেষ্ট নকৰি যদি মানুহজনৰ চিমটমছটো কণ্টিনিউৱাছ থাকে যদি কমি যদি নাযায় হাতখন দুৰ্বল যদি থাকি যায় তেতিয়াহ'লে লগালগ মানুহজনক চিকিৎসালয়লৈ লৈ আহিব লাগে যেতিয়া লৈ অহাৰ পিছত আমি লগালগ এখন চিটি স্কেন এখন কৰোঁ প্ৰথমতে টেষ্ট এটা চিটি স্কেনটো কৰিলে বস্তুটো ক্লিয়াৰ হৈ যায় যে আপোনাৰ কিবা ষ্ট্ৰোক হৈছে নেকি
এতিয়া চিটি স্কেনত আমাৰ এটা বস্তু থাকে যে উইন্ডো পিৰিয়ড অফ ষ্ট্ৰোক উইন্ডো পিৰিয়ড হৈছে আপোনাৰ ইনিচিয়েল 4.5 hours অফ ষ্ট্ৰোক বা 4.5 ঘণ্টা যদি 4.5 ঘণ্টাত মানুহজন যদি হস্পিটেললৈ আহি পায় তাৰপিছত চিটি স্কেনত দেখিছো এটা ক্লট এটা ফৰ্ম হৈছে আমি লগালগ ক্লটটো গলাই দিব পাৰো এটা ইনজেকশ্যন দি পেলাই এইটোক আমি কওঁ থ্ৰম্বোলাইচিছ তো থ্ৰম্বোলাইচিছ কৰিলে ক্লটটো গলাই দিব পাৰি তাৰপিছত মানুহজনৰ লাহে লাহে ৰিকভাৰী হয় সেইকাৰণে মানুহজনৰ ইনিচিয়েল পিৰিয়ড যোনটো আমি উইন্ডো পিৰিয়ড অফ ষ্ট্ৰোক কওঁ সেইটো বহুত ইম্পৰ্টেণ্ট 4.5 ঘণ্টা এই টাইমৰ ভিতৰতে মানুহজন আহি পাব লাগে আৰু এটা বস্তু আছে যে আমাৰ যিমানে সোনকালে আহি পাওঁ ইমানে আউটকামটো যিমানে সোনকালে ষ্টাৰ্ট কৰোঁ বিকজ প্ৰতি মিনিটত 1.9 মিলিয়ন নিউৰনছ মৰি যায় ব্ৰেইনত আপুনি যদি 1 মিনিট লেট কৰে 1.9 মিলিয়ন নিউৰন মৰি যায় আকৌ নেক্সট মিনিট লেট কৰিলে আৰু 1.9 মিলিয়ন তেনেকৈ আপুনি ভাবক যে কিমানখিনি নিউৰন আমাৰ ব্ৰেইনৰ কোষবিলাক মৰি যায় সেইকাৰণে চিকিৎসাটো যিমানে সোনকালে পাৰে 1 ঘণ্টাৰ ভিতৰত হ'লে ষ্টাৰ্ট হ'লে বেষ্ট হয় 1 ঘণ্টাৰ ভিতৰত নহ'লে এটলিষ্ট 4.5 hours ভিতৰত হ'ব লাগে যাতে আমি থ্ৰম্বোলাইজ কৰিব পাৰোঁ পেচেণ্টজনক যে ক্লটটো ফৰ্ম হ'লে আমি গলাই দিব পাৰোঁ এতিয়া আধুনিক সময়ত বিজ্ঞানৰ নতুন নতুন প্ৰযুক্তি এতিয়া উদ্ভাৱন যিহেতু হৈছে এই ব্ৰেইন ষ্ট্ৰোকৰ চিকিৎসাৰ ক্ষেত্ৰত নতুনকৈ কেনেধৰণৰ চিকিৎসা আপোনালোকে আগবঢ়াই আহিছে নতুন চিকিৎসা বহুতো ওলাইছে ব্ৰেইন ষ্ট্ৰোকত এতিয়া আমাৰ প্ৰথমতে ইনভেষ্টিগেশ্যনৰ কথা যদি কওঁ ইনভেষ্টিগেশ্যন বহুতো ভাল ইনভেষ্টিগেশ্যন ওলাইছে ষ্ট্ৰোকটো বহুত সোনকালে ধৰা পেলাব কাৰণে প্ৰথম হৈছে আমি প্ৰথমতে সদায় চিটি স্কেনখন কৰোঁ ষ্ট্ৰোক হ'লে প্ৰথমতে চাওঁ যে ব্লিডিং হৈছে নে ক্লটিং হৈছে এইটো বস্তু ৰুল আউট কৰোঁ চিটি স্কেনত যে ব্লিডিং হ'লে ব্লিডিঙৰ ট্ৰিটমেণ্টটো অলপ বেলেগ হয় ক্লটিং হ'লে ক্লটিঙৰ ট্ৰিটমেণ্টটো বেলেগ হয় যেনেকৈ মই ক'লোঁ যে ব্লিডিং হ'লে আমি থ্ৰম্বোলাইজ নকৰোঁ বাট যদি ক্লটিং থাকিলে আমি উইন্ডো পিৰিয়ডত মানে 4.5 hours ভিতৰত যদি আহে মানুহজন তেতিয়া আমি থ্ৰম্বোলাইজ কৰোঁ যে ক্লটটো গলাই দিব পাৰোঁ তাৰপিছত মানুহজনৰ যদি চিটি স্কেন ছাপ'জ নৰ্মেল আহিছে তেতিয়াহ'লে আমি কিন্তু মানুহজনৰ লক্ষণবিলাক আছে কিন্তু তাৰ উপৰি যদি নৰ্মেল আহে তেতিয়াহ'লে আমি লগে লগে এখন MRI কৰোঁ MRIখন কৰিলে আমি দেখা পাওঁ যে MRIত কিবা একদম আৰ্লিয়েষ্ট চেঞ্জটো MRIত ধৰা পৰে ঠিক আছে তো MRIখন কৰোঁতে খালি অকণমান টাইম লাগে সেইকাৰণে আমি সদায় প্ৰথমতে চিটি স্কেনখন কৰোঁ চিটি স্কেনত যদি নৰ্মেল থাকে তেতিয়াহে আমি MRIখন লগালগ কৰি লওঁ MRIত ধৰা পৰা মানে চান্সটো বহুত বেছি লগতে MRI কৰি পেলাই আমি MR এনজিঅ'গ্ৰাফি বুলি এটা টেষ্ট কৰোঁ এই এনজিঅ'গ্ৰাফিত আমি কি চাওঁ যে ব্ৰেইনত যোনবিলাক আমাৰ শিৰবিলাক আছে তেজ চলাচল হোৱাৰ ব্লাড ভেচেলবিলাক কোনডাল ভেচেল ব্লক হৈছে আগৰডাল হৈছে নে ছাইডৰডাল হৈছে নে পিছৰডাল আমি MCA ACA PCA বেলেগ বেলেগ টেৰিটৰি থাকে ব্ৰেইনত ব্লাড চলাচল হোৱা কোনডাল ব্লক হৈছে এইটো চাওঁ আৰু তাৰপিছত যদি দেখা পাইছোঁ যে ডাঙৰ আৰ্টাৰী এটা ব্লক আছে মানুহজন যদি সোনকালে আহিছে 4.5 ঘণ্টা বা মেক্সিমাম 6 ঘণ্টামানৰ ভিতৰত যদি আহিছে আমি থ্ৰম্বোলাইজ কৰোঁ প্ৰথমতে থ্ৰম্বোলাইজ কৰাৰ পিছত মানুহজনক কেথ লেবত পঠাই দিওঁ কেথ লেবত পঠোৱাৰ পিছত আমাৰ মেকানিকেল থ্ৰম্বেক্টমি বুলি এটা নতুন ট্ৰিটমেণ্ট এটা ওলাইছে মেকানিকেল থ্ৰম্বেক্টমি কি হয় আপোনাৰ যদি ব্ৰেইনৰ ক্লটটো হৈছে ক্লটটো এডাল আমাৰ গ্ৰইনেদি এডাল ৱায়াৰডাল ভৰাই দিয়ে বা হাতেদি এডাল ৱায়াৰ ভৰাই পেলাই ব্ৰেইনৰ পৰা ক্লটটো টানি ওলাই দিব পাৰে এইটো হৈছে নতুন ট্ৰিটমেণ্ট মেকানিকেল থ্ৰম্বেক্টমি আৰু এই থ্ৰম্বেক্টমি কৰাৰ এটা টাইম লিমিট থাকে যেনেকৈ থ্ৰম্বোলাইচিছ কৰাৰ 4.5 hours হয় থ্ৰম্বেক্টমি কৰিবৰ কাৰণে ইনিচিয়েল 6 hours আৰু মেক্সিমাম আপ টু কেতিয়াবা 9 hours বা 12 hours কৰিব পাৰি তো এনেকুৱা ধৰণৰ পেচেণ্ট আহিলে আমি লগালগ তেতিয়া এনজিঅ'গ্ৰাফিখন কৰি চাওঁ কোনডাল আৰ্টাৰী ব্লক হৈছে চাওঁ যদি ডাঙৰ আৰ্টাৰী ব্লক হৈছে আৰু যদি ক্ৰাইটেৰিয়াটো ফুলফিল হয় তেতিয়া আমি কেথ লেবত লগালগ পঠাই পেলাই সেই ক্লটটো ৱায়াৰডাল ভৰাই পেলাই মেকানিকেল থ্ৰম্বেক্টমি কৰি ক্লটটো টানি ওলাই আনিব তেতিয়া তেজৰ চলাচল আকৌ নৰ্মেল হৈ যায় তেজৰ চলাচল নৰ্মেল হ'লে মানুহজন আকৌ নৰ্মেল ফাংচনিঙৰ পিনে আহি যায় এইটো নতুন প্ৰযুক্তিৰ এটা বুলি আমি ক'ব পাৰোঁ নহয় জানো ছাৰ ধন্যবাদ জনাইছোঁ খুব সুন্দৰভাৱে আপুনি ব্যাখ্যা কৰিছে আচলতে কেনেধৰণৰ চিকিৎসা আগবঢ়োৱা হয় বহুতে হয়তো ভাবে যে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোক দুইটা একেই বা হাৰ্ট এটেক হ'লে ব্ৰেইন ষ্ট্ৰোক হ'বও পাৰে বা ব্ৰেইন ষ্ট্ৰোক হ'লে হাৰ্ট এটেকো হ'ব পাৰে এইটো কিমান দূৰ সত্য চাওক হাৰ্ট এটেকটো হৈছে আপোনাৰ যদি হাৰ্টৰ ব্লাড ভেচেল এটা যদি ব্লক হৈ গৈছে তেতিয়া আপোনাৰ হাৰ্টত অক্সিজেনটো নাপাব তেতিয়া হাৰ্টৰ এটা পাৰ্ট মৰি যায় লগালগ আমাৰ বুকুৰ বিষ হ'ব উশাহ নিশাহ লোৱা কষ্ট হ'ব সেইটোক হাৰ্ট এটেক বুলি কয় ব্ৰেইন এটেকটো হৈছে ব্ৰেইন চেম মেকানিজমটো চেমেই হয় ব্ৰেইন এটেক হৈছে আপোনাৰ ব্ৰেইনৰ যদি ব্লাড ভেচেল এটা ব্লক হৈ যায় তেতিয়া ব্ৰেইনৰ এটা পাৰ্টত অক্সিজেন নাপাব তেতিয়া এই পাৰ্টটো কাম নকৰিব তেতিয়া পেৰালাইচিছ বা বেলেগ ধৰণৰ লক্ষণবিলাক দেখা যায় আল্টিমেটলি আপোনাৰ মেকানিজমটো একেই হয় ব্ৰেইন এটেকত আপোনাৰ ব্ৰেইনৰ আৰ্টাৰীটো ব্লক হৈছে হাৰ্ট এটেকত হাৰ্টৰ আৰ্টাৰীটো ব্লক আল্টিমেটলি দুটাতে অক্সিজেনটো কম হোৱাৰ ফলত কামটো হোৱা নাই এতিয়া হাৰ্ট এটেক হোৱা মানুহৰ দেখা গৈছে ব্ৰেইন এটেকো হ'ব পাৰে বিকজ যোনবিলাক মানুহৰ হাৰ্ট এটেক হয় সিহঁতৰ অক্সিজেনটো নাপায় এটা ফলত তেতিয়া হাৰ্টটো কি হয় ভালকৈ পাম্প কৰিব নোৱাৰে হাৰ্টটো ভালকৈ কাম কৰিব নোৱাৰিলে তেতিয়া ব্ৰেইনত অক্সিজেনটো বা ব্লাডটো ভালকৈ নাযায় ব্লাডটো ভালকৈ নোযোৱাৰ ফলত তেতিয়া ব্ৰেইন এটেক হ'ব পাৰে মানে ষ্ট্ৰোক হ'ব আৰু কেতিয়াবা কি হয় হাৰ্টটো কেতিয়াবা ইৰেগুলাৰ মাৰে হাৰ্ট এটেক হ'লে ইৰেগুলাৰ মাৰাৰ ফলত কি হয় কিছুমান হাৰ্টত ফৰ্ম হয় সেই ক্লটটো আকৌ ব্ৰেইনত যাব পাৰে তেতিয়াও আকৌ ব্ৰেইন ষ্ট্ৰোক হ'ব পাৰে সেইটোক আমি কাৰ্ডিঅ' এম্বলিক ষ্ট্ৰোক বুলি কওঁ
এইখিনিতে ছাৰ আপোনাক সুধিব বিচাৰিছোঁ যে জ্যেষ্ঠসকলৰে কেৱল হাৰ্ট এটেকৰ কথা আমি যিহেতু পাতোঁ বা ব্ৰেইন ষ্ট্ৰকৰ কথা যিহেতু আমি পাতোঁ, ঠিক তেনেধৰণে প্ৰাপ্তবয়স্কসকলৰো এই যি আশংকা ব্ৰেইন ষ্ট্ৰক হোৱাৰ, এই আশংকা কিমান দূৰ আমি সম্ভৱ বুলি ক'ব পাৰোঁ? বা আজিৰ যুগত কিন্তু দেখা পোৱা যায় যে যিসকল প্ৰাপ্তবয়স্ক আছে তেওঁলোকৰ কিন্তু ব্ৰেইন ষ্ট্ৰক হোৱাৰ সংখ্যা বৃদ্ধি পাইছে ভাৰতত। আগৰ দিনত আমি দেখা পাইছিলোঁ যে 60 ইয়াৰ্ছৰ ওপৰৰ মানুহবিলাকৰে খালি ব্ৰেইন ষ্ট্ৰক হয় বা হাৰ্ট এটেক হৈছে, কিন্তু আজিকালি আমি দেখা পাইছোঁ বহুত ফিল্ম ষ্টাৰ বা এক্টৰ এক্ট্ৰেছৰ দেখা পাইছোঁ যে সোনকালে 40 ইয়াৰ্ছ 35 ইয়াৰ্ছ ইভেন 30 ইয়াৰ্ছতো আমি দেখা পাইছোঁ যে ব্ৰেইন ষ্ট্ৰক হৈছে বা হাৰ্ট এটেক হৈছে। তো এইটো হৈছে আমাৰ লাইফষ্টাইল চেঞ্জেছৰ কাৰণে। এতিয়া আগৰ দিনৰ মানুহবিলাক ফিজিকেলি এক্টিভ আছিলে, তেওঁলোকে ফিজিকেল কাম কৰিছিলে, ছেডেণ্টাৰী লাইফষ্টাইল নাই, মোবাইল নাছিলে আগতে, মানুহ টেবুলত বহি নাথাকে, খালি ঘূৰা পকা কৰে, ফিজিকেল এক্টিভিটি কৰাৰ কাৰণে তেওঁলোকৰ হাৰ্টটো আৰু ব্ৰেইনটো ভালকৈ অক্সিজেন পাই থাকে। অক্সিজেন পোৱাৰ ফলত তেওঁলোকৰ কোনো ধৰণৰ ইনিচিয়েল মানে ষ্ট্ৰক নহয়। কিন্তু বৃদ্ধকালত 60 ইয়াৰ্ছৰ ওপৰত এটা হোৱা চান্স হৈ যায় বিকজ ব্লাড প্ৰেছাৰটো বাঢ়ি যায়। কিন্তু আজিকালি দেখা গৈছে চব মানুহ খালি মোবাইলতে থাকে, বহুত টাইম টেবুলত বহি থাকে বা টিভি চাই আছে, কোনো ধৰণৰ ফিজিকেল এক্টিভিটিজ কৰা নাই। আগৰ দিনত আমি ফুটবল খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, কিমান ধৰণৰ ফিজিকেল এক্টিভিটি। বা আজিকালি ল'ৰা ছোৱালীবিলাক দেখা পাইছোঁ খালি ঘৰৰ ভিতৰতে হয়তো প্লে ষ্টেচনটো খেলিব বা মোবাইল খেলি থাকিব, তেওঁলোকৰ কোনো ফিজিকেল এক্টিভিটি নহয়। ফিজিকেল এক্টিভিটি নোহোৱাৰ ফলত আৰু এটা বস্তু হৈছে তেওঁলোক অবিজ হয়। অবিজ মানে মোটাপা, তেওঁলোক শকত হয় বিকজ তেওঁলোকে ডায়েটিঙত মানে যোনটো প্ৰপাৰ ফুড ল'ব লাগে সেইটো নলয়, তেওঁলোকে ফাষ্ট ফুড খায়। ফাষ্ট ফুড খোৱাৰ ফলত আকৌ কলেষ্ট্ৰল ফৰ্ম হয়, কলেষ্ট্ৰল হয়, চল্টটো বাঢ়ি থাকে। ফাষ্ট ফুড চল্টৰ কাৰণে আপোনাৰ আকৌ BP বাঢ়ি যায়। তো য়ং এজতে বহুত পেচেণ্টৰ BP বাঢ়া আজিকালি দেখা পাইছোঁ, আৰু সেইটো ফলত সোনকালে ষ্ট্ৰক হোৱা দেখা পাইছোঁ আজিকালি। এই যিটো কথা আপুনি ক'লে, আমাৰ লাইফষ্টাইলৰ কথা আপুনি ক'লে আৰু ষ্ট্ৰেছৰ কথা ক'লে, বৰ্তমান সময়ত লাইফষ্টাইল আমাৰ চেঞ্জ হৈছে, বহুত চেঞ্জ হৈছে। ষ্ট্ৰেছ বহুতে ল'বলগীয়া হৈছে, কৰ্মক্ষেত্ৰতো বহু সময় বহি কাম কৰি থাকিবলগীয়া হৈছে। এই যে এক্সাৰচাইজৰ কথা আপুনি ক'লে, ব্যায়ামৰ কথা ক'লে, সেয়া কমি গৈছে। কিন্তু তাৰ মাজতো কিন্তু আমি চলিব লাগিব, তেনেকে আমি ধৰক আগবাঢ়ি যাব লাগিব। এনে ক্ষেত্ৰত আমি কি কৰাটো উচিত? এগৰাকী চিকিৎসক হিচাপে আপুনি কি ক'ব? এটা হৈছে আমি ফিজিকেল এক্টিভিটি মিনিমাম 30 মিনিটছ ফাষ্ট ৱাকিং কৰিব লাগে বা জগিং পাৰ ডে ফৰ এটলিষ্ট 5 days a week। মানে সপ্তাহত এটলিষ্ট 5 দিন মিনিমাম 30 মিনিটছ মানে আধা ঘণ্টা অলপ জগিং কৰিব লাগে বা ফাষ্ট ৱাকিং কৰিব লাগে, যাতে আমাৰ হাৰ্টটো আৰু ব্ৰেইনটো অক্সিজেন ভালকৈ পাই থাকে। সেইটো এটা মিনিমাম বস্তু। বিকজ আমি জেনেৰেলি আমাৰ 9 to 5 জব থাকে, 9 to 5তো আমি নিজৰ কামতে বিজি থাকোঁ, কিন্তু ইভিনিঙত আমি এটলিষ্ট ওলাই পেলাই বা মৰ্ণিং ৱাক কৰি পেলাই এটলিষ্ট 1 hour, হাফ এন আৱাৰ টু 1 hour আমি সদায় ডেইলি ফাষ্ট ৱাক কৰিব লাগে বা জগিং কৰিব লাগে। আৰু আজিকালি বহুতে জিমত যায়, সেইটো এটা ভাল বস্তু হয়। জিমত গ'লেও আমাৰ বহুতখিনি মানে এক্সাৰচাইজ, এৰবিক এক্সাৰচাইজ হৈ যায়, সেইটো তেতিয়া আমি এক্টিভ থাকোঁ, আমাৰ অক্সিজেনটো ঠিকে পাই থাকে। তাৰোপৰি আমাৰ হৈছে ডায়েটত আমি টিফিন, বহুতে আগৰ দিনত আমি টিফিন লৈ গৈছিলোঁ, বা আজিকালি আমি টিফিন লৈ নাযাওঁ, আমি কেণ্টিনতে যি পায় বা বাহিৰত যি পায় সেইটোৱে খাই দিওঁ, ফাষ্ট ফুড খাই দিওঁ। ফাষ্ট ফুড খোৱাৰ ফলত আমাৰ অবেচিটি বাঢ়ি গৈছে, কলেষ্ট্ৰল বাঢ়িছে, নিমখটো বাঢ়ি গৈছে শৰীৰত, প্ৰেছাৰ বাঢ়িছে। তো এই ফাষ্ট ফুডৰ কাৰণে বহুতখিনি আমাৰ আজিকালি নতুন প্ৰজন্মৰ ষ্ট্ৰক হোৱা দেখা পাইছোঁ। তো এই ফাষ্ট ফুডটো আমি নাখাই পেলাই আমি সদায় হয়তো আমি ঘৰৰ পৰা টিফিন আনিব লাগে আৰু সময়মতে খাব লাগে। প্ৰপাৰ ফুডটো যদি খাওঁ, আমি তেল মছলা অইলি বস্তুবিলাক খাব নালাগে। লগতে ফ্ৰুটছ এণ্ড ভেজিটেবলছ, গ্ৰীণ লিফি ভেজিটেবলছ বেছিকৈ খাব লাগে। এইবিলাক খালে আমি সদায় হেল্ডি থাকিম, প্লাছ আমাৰ এক্টিভিটিটো মেইনটেইন কৰি ৰাখিব লাগে। ছাৰ, বৰ্তমান সময়ত হেল্থ চেকআপ প্ৰায় কৰে, বহু লোকে কৰে। এই যে হেল্থ চেকআপ যদি আমি কৰি থাকোঁ বছৰেকত বা ছমাহৰ মূৰে মূৰে যদি কৰি থাকোঁ, তেনেহ'লে আমি এই যি ষ্ট্ৰক হোৱাৰ সম্ভাৱনা আছে তাৰ পৰা আমি অকণমান হ'লেও পৰিত্ৰাণ পাব পাৰোঁ। ৰেগুলাৰ হেল্থ চেকআপটো বহুতো ইম্পৰ্টেণ্ট, স্পেচিয়েলি যোনবিলাক মানুহ 40 yearsৰ ওপৰত আছে, তেওঁলোকে প্ৰতি বছৰে এটলিষ্ট এটা নৰ্মেল চুগাৰ, BP, কলেষ্ট্ৰল এইখিনি এবাৰ চাব লাগে। এভৰি ইয়াৰ এটলিষ্ট এবাৰ চাব লাগে। আৰু এইখিনি চাই থাকিলে বহুতো আমাৰ যোনবিলাক বস্তু, কিছুমান মানুহ BP গম নোপোৱাকৈ হৈ থাকে ভিতৰে ভিতৰে, কিছুমান মানুহ চুগাৰ হৈ থাকে, কিছুমান কলেষ্ট্ৰল হৈ থাকে, সেই বস্তুটো ধৰা পেলাম। ধৰা পেলোৱাৰ পিছত আমি তেতিয়া প্ৰপাৰ এটা লাইন অফ ট্ৰিটমেণ্ট কৰিলে তেতিয়া আমি বেমাৰটো ডিলে কৰিব পাৰোঁ। যে যোনজন মানুহৰ যদি 40 yearsত হ'ব লাগিছিল ষ্ট্ৰকটো, তেওঁ 40 yearsত নহয়, দেৰিকৈ ডিলে কৰিব পাৰিম আমি। তো সেইকাৰণে হেল্থ চেকআপটো বহুতো ইম্পৰ্টেণ্ট, আৰু স্পেচিয়েলি এবাভ 40 years আমি ৰেগুলাৰলি কৰিব লাগে। আৰু যোনবিলাক মানুহৰ যদি আগতে যদি BP চুগাৰ আগৰ পৰাই যদি কিছুমান মানুহৰ 30 yearsতো BP চুগাৰ থাকে, তেওঁলোকৰ তেতিয়া সোনকালৰ পৰা কৰিব লাগিব হেল্থ চেকআপ, 30 yearsতো কৰিব লাগিব। যোনবিলাক মানুহৰ একদম কমপ্লিটলি হেল্ডি, কোনো ধৰণৰ প্ৰব্লেম নাই, তেওঁলোকে এটলিষ্ট 40 yearsৰ পৰা হেল্থ চেকআপটো কৰিব লাগিব ৰেগুলাৰ।
আচলতে হেল্থ চেকআপটো কৰাটো আমাৰ কাৰণে ভাল যদি আমি সৰ্বশৰীৰৰ হয়। হেল্থ চেকআপটো কৰিব পাৰোঁ ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপিত হয় যে এগৰাকী ব্যক্তিৰ ষ্ট্ৰোক হ'ল ব্ৰেইন ষ্ট্ৰোক হ'ল তেওঁৰ কিমান সম্ভাৱনাতা আছে যে তেওঁৰ আকৌ সেই ষ্ট্ৰোকটো হ'ব পাৰে এবাৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পিছত ছেকেণ্ড টাইম আকৌ হ'ব পাৰে স্পেচিয়েলি যোনবিলাক ইস্কেমিক ষ্ট্ৰোক হয় ইস্কেমিক ষ্ট্ৰোক মানে যোনটো ব্লক হোৱাৰ কাৰণে ক্লটিং হোৱাৰ কাৰণে হয় সেইটো কাৰণে আমি এটা টেবলেট দিওঁ ব্লাড থিনাৰ টেবলেট এটা দিওঁ এস্পিৰিন বুলি কয় তো ব্লাড থিনাৰ টেবলেটটো খালে ক্লটটো ফিউচাৰত ফৰ্ম নহয় কিন্তু বহুতো মানুহ দেখা পাইছোঁ যে এই টেবলেটটো কাৰেক্টলি নাখায় বা কিছুমানে মিছ কৰে টেবলেটটো যোনে এই টেবলেটটো মিছ কৰে ফিউচাৰতো দুবাৰ তিনিবাৰ আকৌ ষ্ট্ৰোক হোৱা দেখা পাইছে তো সেইকাৰণে ডক্টৰে যোনটো টেবলেট দিব আপোনাৰ যে ব্লাড থিনাৰ টেবলেটটো দিছে ইস্কেমিক ষ্ট্ৰোকত একদম মিছ নকৰাকৈ ডেইলি খাব লাগে লাইফ লং খাব লাগে সেই টেবলেটটো ছেকেণ্ড হৈছে হিমৰেজিক ষ্ট্ৰোক যোনটো ব্লিডিং হোৱা ষ্ট্ৰোক তাতো যদি আমি বিপি চুগাৰ এইবিলাক কণ্ট্ৰলত নাৰাখোঁ আৰু ষ্ট্ৰোকৰ যোনকেইটা মেডিচিন আছে প্ৰপাৰলি নাখাওঁ ফিউচাৰত আকৌ ষ্ট্ৰোক হোৱাৰ চান্স থাকে সেইকাৰণে এবাৰ ষ্ট্ৰোক হ'লে মানুহজন আৰু সজাগ হৈ যাব লাগে যে আৰু কেয়াৰফুল হ'ব লাগে যে মেডিচিনখিনি একদম কাৰেক্ট মতে খাব লাগে তাৰোপৰি ডায়েট এণ্ড এক্সাৰচাইজ যোনখিনি কয় ডক্টৰে সেইখিনি মানি চলিব লাগে ঘৰত আহি পেলাই তেওঁ ডায়েটখিনি আচলতে মানি চলিব লগাটো অতিকৈ প্ৰয়োজনীয় কথা লগতে নিজৰ লাইফষ্টাইলটো নিশ্চয়কৈ তেওঁ তেতিয়া চেঞ্জ কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব আপুনি এগৰাকী চিকিৎসক হিচাপে আপুনি এনে চিকিৎসা আগবঢ়াইছে ব্ৰেইন ষ্ট্ৰোকৰ বহুত চিকিৎসা আগবঢ়াইছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব আমাৰ যিসকল লোক আছে কিমান সজাগ এই ক্ষেত্ৰত লগতে যেতিয়া আপুনি চিকিৎসা আগবঢ়ায় এগৰাকী ৰোগীক পৰিয়ালত তেওঁ সেইসমূহ গৈ ঘৰত কিমান দূৰ আচলতে তেওঁ সেইখিনি ফ'ল' কৰে এবাৰ যদি ষ্ট্ৰোক হৈ যায় এজন মানুহৰ পেৰালাইচিছটো বহুত দিনৰ কাৰণে থাকি যায় সেই পেৰালাইচিছটো থকাৰ ফলত মানুহজনৰ কি হ'ব হাতখন কেতিয়াবা জঠৰ হৈ যাব পাৰে কিছুমান কমপ্লিকেশ্যনছ হ'ব পাৰে কেতিয়াবা পেচাবৰ নলীডাল থাকে তাতে ইনফেকশ্যন হ'ব পাৰে কেতিয়াবা খাদ্য নলী থাকে সেইটোত এছপিৰেশ্যন নিউমনিয়া লাংছত খানাটো যাব পাৰে এনেকুৱা বহুতো কেতিয়াবা বেডছৰ হ'ব পাৰে যোনবিলাক মানুহ বেড ৰিটাৰ্ণ থাকে এনেকুৱা বহুতো কমপ্লিকেশ্যনছ হ'ব পাৰে তো এই কমপ্লিকেশ্যনছবিলাক আমি প্ৰিভেণ্ট কৰিব লাগে সদায় তো ব্ৰেইন ষ্ট্ৰোক হ'লে আমি ষ্ট্ৰোকৰ ট্ৰিটমেণ্টটো দিমেই তাৰ উপৰি আমি যোনখিনি ৰিহেবিলিটেশ্যন পাৰ্টটো যে ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন এই পাৰ্টটোৰো আমি ভালকৈ কেয়াৰ ল'ব লাগে তো ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন একদম ৰেগুলাৰলি কৰিব লাগে যাতে হাত ভৰিখন জঠৰ হৈ নালাগে তাৰ উপৰি আমি পেচাব পায়খানা যাতে ভালকৈ কৰিছে মানুহজনে সেইখিনি কেয়াৰ ল'ব লাগে খাদ্যটো ভালকৈ খাব পাৰিছে সেইখিনি কেয়াৰ ল'ব লাগে হয়তো নাকৰ পাইপ দি বা মুখেদি আৰু যাতে মানুহজনৰ বেড চ'ৰ নহয় মানুহজন কাটি কৰি থাকিব লাগে এনেকুৱা বহুতো প্ৰিকশ্যনছ কিছুমান ল'ব লাগে আৰু ফিজিঅ'থেৰাপি এনেকুৱা নহয় যে ফিজিঅ'থেৰাপি কৰিলে এদিনতে আপুনি ভাল হৈ যাব ফিজিঅ'থেৰাপি অকণমান লং টাৰ্ম কৰিব লাগে যাতে বস্তুটো লাহে লাহে আপোনাৰ পাৱাৰটো আহে হাতৰ জোৰটো লাহে লাহে আহে ফিজিঅ'থেৰাপি একদম ৰেগুলাৰ কৰি থাকিব লাগে তেতিয়া বহুতো পেচেণ্ট দেখা পাইছোঁ যে ফিজিঅ'থেৰাপি কৰি একদম মানুহজন সুস্থ হৈ গৈছে কিছুমান মানুহটো আমি এনেকুৱাও দেখিছোঁ যে ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পিছত মানুহ মাৰাথনো দৌৰিছে ইমানখিনি সুস্থ হৈছে তো এনেকুৱা নহয় যে ব্ৰেইন ষ্ট্ৰোক হ'লে আপোনালোকে ডিপ্ৰেশ্যনত গুচি যাব বা আপোনাৰ লাইফটো গোটেই খতম হৈ গ'ল তেনেকুৱা কথা একো নহয় ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পিছতো বহুত মানুহ নিজৰ লাইফত আগবাঢ়ি যাব পাৰিছে নিজৰ কামত ভাল কৰিব পাৰিছে সেইকাৰণে ব্ৰেইন ষ্ট্ৰোক হ'লেও আপোনালোকে মানসিক হেৰিটো ষ্ট্ৰেংথটো গুচাই নিদিব আপোনালোকে সদায় নিজৰ মেণ্টেল ষ্ট্ৰেংথটো ৰাখিব আৰু লগতে কিছুমান মানুহৰ সাইকোলজিকেল কাউন্সেলিঙো লাগে যে কিছুমান মানুহ ডিপ্ৰেশ্যনত গুচি যায় যে মোৰ ষ্ট্ৰোক হ'ল মই কি হ'ব এতিয়া তেনেকুৱা মানুহ হ'লে আমি সাইকোলজিকেল কাউন্সিলাৰ আছে কাউন্সিলাৰ থ্ৰুদিও আমি হেল্প কৰিব পাৰোঁ আৰু এনেকৈ কৰিলে বহুতখিনি ফেমিলি ছাপোৰ্ট এটা পালে কেয়াৰ গিভাৰ ছাপোৰ্টটো পালে বহুতখিনি মানুহ মানে সুস্থ হৈ পেলাই আহে পৰিয়ালৰ যিটো আপুনি ছাপোৰ্টৰ কথা ক'লে সহযোগিতা আচলতে নিশ্চয়কৈ দৰকাৰ হ'ব এগৰাকী ৰোগীৰ যেতিয়া তেওঁ ভাল হ'বৰ বাবে আপুনি সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিছে আচলতে ব্ৰেইন ষ্ট্ৰোক কি আমি কি কৰিব লাগে আমি কেনেধৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ শেষত আপুনি কি পৰামৰ্শ দিব বিচাৰিব মই পৰামৰ্শ দিম যে আমি প্ৰপাৰ ডায়েট এক্সাৰচাইজ আৰু আমাৰ প্ৰপাৰ শ্লিপ এইখিনি মেইনটেইন কৰি ৰাখিব লাগিব ডায়েটত আমি ফ্ৰুটছ ফল মূল গ্ৰীণ লিফি ভেজিটেবলছ এইবিলাক বেছিকৈ খাব লাগে এণ্টি অক্সিডেণ্টছ য'ত থাকে বেছিকৈ আৰু লগতে আমি তেলজাতীয় বস্তু বা মছলা বস্তু কমকৈ খাব লাগে ৰেড মিট যোনটো খাওঁ আমি ৰেড মিটটো একদম কমাই দিব লাগে ৰেড মিট খাব নালাগে মাছ খাব পাৰে আপোনালোকে চিকেনো বেছি তেল নোহোৱাকৈ খাব পাৰে তাৰোপৰি যোনবিলাক আমাৰ বেড হেবিটছ আছে যেনেকৈ এলকহল লওঁ বহুত মানুহে এলকহল লয় সেইটো গুচাব লাগে প্লাছ যোনে স্মকিং কৰে স্মকিংটো এৰাব লাগে যোনে টবেকো খায় পাণ মছলা গুটকা যোনে খায় সেইবিলাক গুচাব লাগে তাৰোপৰি
এক্সাৰচাইজ যোনটো মই ক'লোঁ আমাৰ বিজি লাইফষ্টাইল আছে তাৰ উপৰিও আমি বিজি লাইফষ্টাইল থকাৰ পিছতো আমি অকণমান সময় ডেইলি এটলিষ্ট এঘণ্টা আমাৰ কাৰণে ওলাবই লাগে ফিজিকেল এক্টিভিটিৰ কাৰণে এই এঘণ্টাত আমি হয়তো জগিং কৰিব লাগে দৌৰিব লাগে বা এটলিষ্ট ফাষ্ট ৱাকিং কৰিব লাগে আৰু পাৰিলে আমি জিমতো যাব লাগে তো আৰু এটা হৈছে আমাৰ ষ্ট্ৰেছটো কমাব লাগে যোনটো আমাৰ ডেইলি লাইফত আজিকালি ইমান ষ্ট্ৰেছ হৈ গৈছে যে মানুহৰ মেণ্টেল ষ্ট্ৰেছটো ল'ব নোৱাৰে তেতিয়াও বিপিটো বাঢ়ি যায় তেতিয়াও ষ্ট্ৰ'ক হ'ব পাৰে সেই কাৰণত আপোনালোকে ষ্ট্ৰেছটো কমাবৰ কাৰণে এটা হৈছে মেডিটেশ্যন আৰু য়োগা মেডিটেশ্যন এণ্ড য়োগা ইজ ভেৰি ইম্পৰ্টেণ্ট মেডিটেশ্যন কৰিলে আমাৰ ষ্ট্ৰেছ হৰম'নছবিলাক কমি থাকে ইনফ্লেমেশ্যনটো কমি থাকে আৰু আমি নিজৰ কামতো ভালকৈ কনচেনট্ৰেট কৰিব পাৰোঁ আৰু এইবিলাক ব্লাড প্ৰেছাৰ কমাই থৈ দিয়ে আৰু ষ্ট্ৰ'কৰ ৰিস্কটো কমাই দিয়ে হাৰ্ট এটেক এণ্ড ষ্ট্ৰ'কৰ তো আমাৰ ডায়েট এক্সাৰচাইজ য়োগা মেডিটেশ্যন এণ্ড প্ৰপাৰ শ্লিপ এণ্ড ৰেষ্ট আমাৰ ৰেষ্ট এণ্ড শ্লিপ আমাক ৰাতি এটলিষ্ট 8 ঘণ্টা টোপনি লাগে 8 আৱাৰ্ছ কিছুমান মানুহে আজিকালি নাইট শ্বিফ্ট ডিউটি কৰে কিছুমানে বহুত কমকৈ হয় 5 ঘণ্টা হয় খালি তেনেকুৱা মানুহৰ ষ্ট্ৰ'ক দেখা গৈছে ব্ৰেইনত ইনফ্লেমেশ্যনটো বাঢ়ি যায় ইনফ্লেমেশ্যন বঢ়াৰ কাৰণে আকৌ তেওঁলোকৰ হাই ৰিস্ক হয় ষ্ট্ৰ'ক আৰু এনেকুৱা বহুত য়ং মানুহৰো দেখা পাইছোঁ ষ্ট্ৰ'ক সেইকাৰণে প্ৰপাৰ ৰেষ্ট এটা লাগে যে এটলিষ্ট 8 আৱাৰ্ছ 7 to 8 আৱাৰ্ছ অফ শ্লিপ গুড নাইট শ্লিপ লাগে ধন্যবাদ জনাইছোঁ ছাৰ আপুনি খুব সুন্দৰভাৱে এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক ব্যাখ্যা কৰিছে লগতে আমি নিশ্চয় আশা কৰিম যে আমাৰ শ্ৰোতাসকলেও ইয়াৰ জৰিয়তে উপকৃত হ'ব অশেষ ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আমাক কিছু সময় দিয়াৰ বাবে ধন্যবাদ শ্ৰোতাই ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ডক্টৰ আলফৰিদ শ্বাহিদ আলী ডিএম নিউৰলজি তথা স্নায়ুৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা GNRC হাস্পাতাল দিছপুৰৰ অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ